ফলতেই যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চাৰিওফালে পানী আৰু পানী। ৰোগীৰ আজি হাহাকাৰ অৱস্থা হৈছে, কিয়নো চৌহদৰ ভিতৰত প্ৰৱেশ কৰিব পৰা নাই সাধাৰণ লোকসকলে। আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় কেৱল যোৰহাটৰ বাবে নহয়, উজনি অসমৰ এখন অন্যতম চিকিৎসালয়। এইখন চিকিৎসালয়লৈ যোৰহাটৰ লগতে দাঁতিকাষৰীয়া জিলাসমূহৰ ৰোগীসকল আহে। কিন্তু এজাক বৰষুণ দিয়াৰ ফলতে এনেদৰে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। কেৱল এয়া আজিৰ সমস্যা নহয়, যেতিয়াই বৰষুণ দিয়ে একে অৱস্থা হয় JMCHৰ চৌহদত। এই সন্দৰ্ভত মই কিছু কথা পাতি মোৰ লগত সচেতন মহল আছে। যিহেতু যোৰহাট পৌৰসভাই যদি সময় থাকোঁতেই বিজ্ঞানসন্মতভাৱে কামসমূহ কৰিলেহেঁতেন, তেতিয়াহ'লে JMCHৰ চৌহদত এজাক বৰষুণতেই কৃত্ৰিম বানপানীৰ সৃষ্টি নহ'লহেঁতেন। যোৰহাট পৌৰসভাই 5 কোটিতকৈও অধিক টকা ব্যয় কৰি দুখনকৈ ছুপাৰ চাকাৰ ক্ৰয় কৰিলে ঠিকেই, কিন্তু সেয়া এতিয়া ফুলদানিত পৰিণত হৈছে। কেৱল যেন সজাই থবৰ বাবেহে সেই দুখনকৈ ছুপাৰ চাকাৰ 5 কোটিতকৈও অধিক টকা ব্যয় কৰি ক্ৰয় কৰিলে। এতিয়া তেনে অনুমান হৈছে সৰ্বসাধাৰণ ৰাইজৰ মাজত, কিয়নো কৃত্ৰিম বানপানী সমস্যা ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যোৰহাট পৌৰসভা। এই ক্ষেত্ৰত যদি কোৱা হয়, যোৰহাট পৌৰসভাই যদি সময় থাকোঁতেই নিজৰ দায়িত্বসমূহ পালন কৰে, তেতিয়াহ'লে আজিৰ যি অৱস্থা JMCHৰ চৌদিশে পানী আৰু পানী, এই অৱস্থাটো নহ'লহেঁতেন। ৰোগীসকলে জীয়াতু ভুগিবলগীয়া নহ'লহেঁতেন। কি আহ্বান জনাব বা দাবী কি তুলিব? হয় প্ৰিয়ংকা বা, আচলতে বিষয়টো যথেষ্ট স্পৰ্শকাতৰ, কিন্তু বিভিন্ন সময়ত আচলতে আপুনিও এই ক্ষেত্ৰত সংবাদ পৰিৱেশন কৰি আছে। কিন্তু যোৰহাট জিলা প্ৰশাসন, যোৰহাট মিউনিচিপালিটি বৰ্ড আৰু বিশেষকৈ যোৰহাট মেডিকেল কলেজো এই ক্ষেত্ৰত সচেতন নহয়। আমি দেখিছোঁ যে ইয়াত এটা কোটিটকীয়া ড্ৰেইনেজৰ ছিষ্টেম আছে। সেই কোটিটকীয়া ড্ৰেইনেজ ছিষ্টেমবোৰ কি কাৰণে আছে? ইয়াত পানী সৰবৰাহ মানে আৰু যোৰহাট মিউনিচিপালিটি বৰ্ডে আচলতে যোৰহাটৰ বিশেষকৈ দুখনকৈ নৈ, প্ৰায় টুকুলা আৰু তৰাজান, এই নৈকেইখন আচলতে বিভিন্ন ধৰণৰ বনিয়াই প্ৰায় কমিশ্যন লৈ পেলাই তেওঁলোকে অবৈধ বেদখল কৰি দিছে। তাৰ কাৰণে পানীখিনি ব্লকেজৰ সৃষ্টি হয় আৰু তাৰ কাৰণে এনেদৰে আচলতে বৰষুণৰ পানীখিনি ওলাই যাব নোৱাৰাৰ কাৰণে অসুবিধা হয়। আমি যোৰহাট জিলা প্ৰশাসনক সুধিব বিচাৰিছোঁ যে এতিয়া প্ৰায় 1টা বাজি গ'ল, এতিয়ালৈকে আপোনালোকৰ সেই কোটিটকীয়া ছুপাৰছনিক কেইখনে এতিয়ালৈকে পানী নিষ্কাশন কৰিবৰ কাৰণে ইয়াত অহা নাই। এইবোৰ আচলতে জড় পদাৰ্থবোৰ আনিছেনে, নে ৰাইজৰ কৰ কাটলৰ পইচা দি আপোনালোকে আচলতে বিভিন্ন ধৰণৰ লুণ্ঠনৰ প্ৰক্ৰিয়া চলাইছে? যোৰহাট মিউনিচিপালিটি বৰ্ডখনে বিভিন্ন বিল্ডিঙৰ পাৰ্মিশ্যন নামত, বিভিন্ন হাট বজাৰ আবণ্টন দিয়া নামত, বিভিন্ন ঠিকাদাৰ কাম দিয়া নামত কমিশ্যন খোৱাতে ব্যস্ত হৈ থাকে। ৰাইজৰ কোনো অভাৱ অভিযোগ, ৰাইজৰ কোনো আশা আকাংক্ষাক তেওঁলোকে গুৰুত্ব নিদিয়াৰ কাৰণে এজাক বৰষুণতে যোৰহাটখন আচলতে ডুব যায়। আৰু বিশেষকৈ মেডিকেল কলেজৰ যিখিনি পানী ওলাই আহে, তাত আচলতে বিভিন্ন ৰোগী থাকে ইয়াত, আৰু এইবোৰে সাংঘাতিক ধৰণৰ এটা বেমাৰৰ এটা সৃষ্টি কৰাৰ উপক্ৰম হয়। তেনে ক্ষেত্ৰত জিলা প্ৰশাসনৰ অকৰ্মণ্যতা আৰু মিউনিচিপালিটি বৰ্ডখনৰ সহযোগিতা অবিহনে আৰু যোৰহাট মেডিকেল কলেজৰ যিসকল আচলতে তেওঁলোকৰ মেইনটেনেন্সৰ কাৰণে কোটি টকা খৰচ কৰি থাকে, তেতিয়াহ'লে এই মেইনটেনেন্সৰ পইচাবোৰ কৰিছে কি? এইটোৱে প্ৰমাণ কৰে যে তেওঁলোকে আচলতে কমিশ্যন দি বিভিন্ন সময়ত তেওঁলোকে আচলতে তেওঁলোকৰ লুণ্ঠন ৰাজত পৰিণত হোৱাৰ কাৰণে ৰাইজো আচলতে জীয়াতু ভগাইছে। আৰু যোৰহাট মেডিকেল কলেজখনলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে। এনেদৰে যদি ইয়াত যদি লেতেৰা পানীখিনি যদি খোজকাঢ়ি যাবলগীয়া হয়, ইয়াত জিলা প্ৰশাসন, অসম চৰকাৰ আৰু মিউনিচিপালিটি বৰ্ড বা এই JMCH কৰ্তৃপক্ষ কৰি আছে কি? আমি মাননীয় বিধায়কগৰাকীকো আহ্বান জনাইছোঁ, তেওঁ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ নহ'ব। এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ইয়াত যিবোৰ আচলতে লুণ্ঠন ৰাজৰ পৰিকল্পনা কৰে, তেওঁলোকে যে এটা চেইন ছিষ্টেমত তেওঁলোকে বিভিন্ন সময়ত পইচা উঠাই লৈ যায়, এই ক্ষেত্ৰত ব্যৱস্থা কৰিব লাগে, এনকুৱাৰী কৰিব লাগে, আৰু কোটিটকীয়া ড্ৰেইনেজ ছিষ্টেমসমূহ যে কাৰ্যক্ষম হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যোৰহাটবাসী ৰাইজ বিশেষকৈ খং আৰু ক্ষোভত আছে, কিন্তু অনাগত সময়ত যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আচলতে তীব্ৰ প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব। এই কথাটো কিন্তু আমি স্পষ্টকৈ কৈছোঁ। এইবোৰ ৰাজহুৱা কামত কমিশ্যন নাথাকে বাবে তেওঁলোকে গুৰুত্ব নিদিয়ে বুলি ক'ব পাৰি নেকি? হয়, নিশ্চিতভাৱে বিভিন্ন সময়ত ৰাইজৰ মুখে মুখে থাকে, বিল্ডিং এটা পাৰ্মিশ্যনৰ নামত লাখ টকা খাব, বিভিন্ন ট্ৰেড লাইচেঞ্চৰ নামত নিবনুৱা যুৱক যিটো বা হাজাৰ হাজাৰ টকা লুণ্ঠন কৰিব। তেওঁলোকে এতিয়ালৈকে আপুনি ভাবকচোন, এতিয়ালৈকে যোৰহাটৰ জিলা প্ৰশাসনৰ কৰ্মচাৰী, মিউনিচিপালিটি বা JMCHৰ কৰ্তৃপক্ষ আহি পেলাই এতিয়ালৈকে তেওঁলোকে গুৰুত্ব দিয়া নাই। পানী আছে, তেওঁলোকৰ কাৰোবাৰ গাড়ী আছে, গুচি যাব। যিসকল খোজকাঢ়ি যায়, যিসকল বাইক আৰোহী আছে, তেওঁলোকৰ কি হ'ব? এই ক্ষেত্ৰত আচলতে ব্যৱস্থা আৰু অস্বাভাৱিক ধৰণে কেইবছৰমানৰ পৰা যোৰহাটত কৃত্ৰিম বানপানীৰ সমস্যা হৈছে। মূল কথাটো হৈছে যে যিবোৰ নদীয়েদি, যিবোৰ জানেদি এই পানীসমূহ ওলাই যায়, তাত আচলতে অবৈধ বেদখল কৰিছে কোনোবাই কমিশ্যনৰ অংকত। সেই মাটিসমূহ দি দিয়াৰ কাৰণে এনেদৰে পানী ব্লকেজ হোৱাৰ পিছত ৰাইজৰ অসুবিধা হৈছে। আৰু আপোনাৰ কথাটোত মই সহমত যে মিউনিচিপালিটি বৰ্ডে বিভিন্ন কমিশ্যন নাপায় কাৰণে, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীয়ে কমিশ্যন নাপায় কাৰণে আচলতে এই ৰাজহুৱা কামবোৰ তেওঁলোকে আচলতে গুৰুত্ব নিদিয়ে। এইটোতো নহ'ব, তেওঁলোকক আজি যোৰহাটৰ মিউনিচিপালিটিখনৰ ৰাইজে বহাই থৈছে, তেওঁলোকক ৰাইজে ভোট দি পেলাই তেওঁলোকে জয়যুক্ত কৰি দিয়ে। ৰাইজৰ আশা আকাংক্ষাখিনিয়ে তেওঁলোকে যদি গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে এখন মিউনিচিপালিটি বৰ্ডখনৰ আচলতে কৰ্মসংস্কৃতি কি, জিলা প্ৰশাসনৰ কৰ্মসংস্কৃতি কি? এই বিষয়টো আচলতে বহুত দিনৰ পৰা যোৰহাটত চৰ্চা হৈছে। এই ক্ষেত্ৰত জিলা প্ৰশাসন, মিউনিচিপালিটি বৰ্ড, স্থানীয় বিধায়কগৰাকী সকলোৱে আচলতে সহযোগিতা কৰি অতি সোনকালে যোৰহাটখনক কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকক সুমতি আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, JMCHৰ চাফ চিকুণৰ লগত জড়িত এগৰাকী ব্যক্তি আছে, মই হঠাতে পাই তেওঁক সুধিব বিচাৰিছোঁ। JMCHখন চাফ চিকুণৰ দায়িত্ব আপোনাৰ, আপুনি থাকে, আপুনি ক'ব পাৰিবনে যে চাফ চিকুণ হৈছে বা নলা নৰ্দমা পৰিষ্কাৰ হৈছে? চাফাটো ডেইলি কৰিয়ে আছোঁ, কিন্তু সমস্যাটো ক'ৰ পৰা হৈছে বুলি ভাবে? সমস্যাটোতো এই মেডিকেলৰ সন্মুখত
যোনটো ড্ৰেইন আছে সেই ড্ৰেইনটোতে সমস্যা আৰু বেলেগ সমস্যা একো নাই। সেই ড্ৰেইনটো চাফা কৰি দিলে পানীখিনি ওলাই যাব, পানীখিনি ক্লিয়াৰ হৈ যাব। বেলেগটোতো এই ড্ৰেইনটো চাফা কৰিব লাগে কোনে? চাফা কৰিবলৈ মিউনিচিপালিটিয়ে কৰিব লাগিব। তেওঁলোকেতো এবাৰ মাজতে কৰিছিলে, অলপ কৰিলে, কৰি তাৰপিছতে সেই পাছদিনা নাহিলে আৰু এজাক বৰষুণতে এনেকুৱা একেই পৰিৱেশ, এজাক বৰষুণে তেনেকুৱা হৈ যায়। সদায় তেনেকুৱা। আজি ৰাতি যদি দি দিয়ে এই খুঁটাটো ওপৰলৈকে পানী হৈ যাব, এনেকুৱা মানে এককাল নহয় মানে 1 ফুট মানে উঠিব আৰু তেনেকুৱা হয়। আৰু মানুহটো খোজকাঢ়ি যাবলৈ অকণমান প্ৰব্লেম হয়। আৰু বাকীটো এনেকৈ ড্ৰেইন চেইনটো চাফ চিকুণেই আছে, চব ক্লিয়াৰ আছে, কিন্তু সমস্যাটো এইডোখৰে আৰু মেডিকেলৰ মুখত। এক প্ৰকাৰে ক'বলৈ গ'লে মেডিকেলৰ চৌহদৰ যিসমূহ ড্ৰেইন আছে সেইসমূহ চাফ চিকুণ হৈ আছে। যদি মূল ড্ৰেইনটো চাফা কৰি দিয়ে তেতিয়াহ'লে এই সমস্যাবোৰ মুক্ত হ'ব। হয়, স্থানীয় যুৱক হিচাপে কি ক'ব? স্থানীয় যিহেতু ব্যক্তি, আপুনি দৈনিক মেডিকেল কলেজৰ সন্মুখেৰে অহা যোৱা কৰে আৰু মেডিকেল কলেজৰ আপুনি অৱস্থাটো দেখিছে। চাওক, আমিও আগৰ পূৰ্বৰ ছুপাৰিণ্টেণ্ডেণ্টগৰাকীক কৈছিলোঁ যে আপোনালোকে এটা ব্যৱস্থা কৰক। এইটো আজিৰ সমস্যা নহয়, যিহেতুকে আমি এবাৰ পৰিলক্ষিত হৈছিলে মিউনিচিপালিটি বৰ্ডে এই ড্ৰেইনটো যোনটো আছে, আপুনি যোনটো থিয় হৈ আছে বৰ্তমান, ড্ৰেইনটো ফুটা কৰা ব্যৱস্থা কৰিছিলে JCB দি, কিন্তু সিহঁতে সুকলমৰ ব্যৱস্থা নোৱাৰিলে ফুটা কৰা। এতিয়াও আপোনালোকে কেমেৰাই ঢুকি পাব, ফুটা কৰিব নোৱাৰিলে যিহেতুকে। কিন্তু এটা কথা কি, মিউনিচিপালিটিক দায়িত্ব দি বা কাৰোবাক আঙুলি টোৱাই দায় সাৰিলেতো নহ'ব। কিন্তু মই কি কৈ আছোঁ যে যোৰহাট মেডিকেলে হওক, মিউনিচিপালিটি বৰ্ডেই হওক, দুই পক্ষই বহি এটা মীমাংসা কৰি যে কাৰ কি ভুল আছে নহয়, আমি কৈছোঁ এটা ব্যৱস্থা, সুলময় ব্যৱস্থা কৰি দিয়ক, যে নহ'লে জীয়াটো ভুগিব লাগে। যিহেতু উপকণ্ঠ অঞ্চল দেৰগাঁৱকে ধৰি আমাৰ হাতৰ আখত গণিব পৰাকৈ তিতাবৰ, মৰিয়ানী, গোটেই উপকণ্ঠ অঞ্চলখিনি ইয়াত চিকিৎসাৰ কাৰণে চিকিৎসা পায় বুলি বা ভাল চিকিৎসা কৰে বুলি আহে। কিন্তু ইয়াত আপোনালোকে দেখা পাব যিখিনি যাতায়াত বাইককে ধৰি খোজকাঢ়ি যোৱা মানুহ যাব নোৱাৰে, একাষো চেণ্ডেল হাতত লৈ যাব লগা পৰিলক্ষিত হৈছে। কিন্তু এতিয়া টাইম হ'ল, আপোনালোকে দেখা পাব প্ৰায় 1 বাজিয়ে গ'ল। কিন্তু এতিয়া কি হৈছে যে কোনো কৰ্তৃপক্ষ অহা নাই, মিউনিচিপালিটি বৰ্ডে হওক, GMC কৰ্তৃপক্ষই হওক। কিন্তু এতিয়া কি হ'ব যে জীয়াটো ভুগিব ৰাইজে। কিন্তু মই এইটোৱে কৈছোঁ, অনুৰোধ মিউনিচিপালিটি বৰ্ডলৈ, অনুৰোধ যোৰহাট মেডিকেল কৰ্তৃপক্ষলৈ, অনুৰোধ ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে ৰাইজে ক্ষোভত আছে, নহ'লে উগ্ৰীৱ হ'ব, নহ'লে ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে ৰাইজে প্ৰতিবাদী কণ্ঠ হ'বলৈ আপোনালোকে সাজু থাকক। হয়, এনেদৰে আচলতে JMCHৰ এই সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰিছে এতিয়া ৰাইজে, কিয়নো বহু সময় হৈ গ'ল, পুৱাৰে পৰা একে অৱস্থা বহু সময় হৈ গ'ল। কেইবা ঘণ্টা ধৰি এনেদৰে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। কিন্তু বৰ্তমান সময়লৈকে যোৰহাট পৌৰসভা, যোৰহাট জিলা প্ৰশাসন কোনো লোকে এই ঠাইত আহি কি হৈছে আচলতে সেয়া লক্ষ্য কৰা নাই। JMCHৰ চৌহদত চাফ চিকুণৰ দায়িত্বত থকা যিগৰাকী ব্যক্তি, তেওঁৰ লগত আমি কথা পাতিলোঁ। তেওঁ এটা কথা কৈছে যে JMCHৰ ভিতৰৰ যিসমূহ ড্ৰেইন সেইসমূহ চাফ চিকুণ কৰা হৈছে, কিন্তু মূল যিটো ড্ৰেইন সেইটো যদি যোৰহাট পৌৰসভাই ভালদৰে চাফ চিকুণ কৰে তেতিয়াহ'লে এই যি সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যাটো JMCHৰ পৰা নোহোৱা হ'ব। যোৰহাট পৌৰসভাই কিন্তু সময় থাকোঁতে তেওঁলোকৰ কামসমূহ নকৰাৰ ফল ভোগে সৰ্বসাধাৰণ ৰাইজে। জিলা আয়ুক্তগৰাকীয়ে বাৰম্বাৰ সভা সমিতিত এটা কথাই কয় যে ৰাইজৰ সমস্যাসমূহ যোৰহাট পৌৰসভাক সমাধান কৰিবলৈ কয়। বিশেষকৈ JMCHৰ এইটো যিটো সমস্যা, সেই সমস্যা কিন্তু জিলা আয়ুক্তগৰাকীয়ে সমাধান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল যোৰহাট পৌৰসভাক। কিন্তু এক প্ৰকাৰে যোৰহাট পৌৰসভাৰ পৌৰপালিকক বা উপ পৌৰপালিকক বা কাৰ্যবাহী বিষয়াগৰাকীয়ে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।